মোৰ প্ৰিয় দেশবাসী নমস্কাৰ। আমাৰ জীৱনত কিছু তাৰিখ এনেধৰণৰ যাক মনত ৰখাৰ বাবে কেলেণ্ডাৰ চোৱাৰ প্ৰয়োজনেই নহয়। আজি ২৬ জুলাইও এনে এটা তাৰিখ। আজি কাৰ্গিল বিজয় দিৱস। এই দিনটোৱে আমাক গৰ্বৰে উপচাই পেলায়। এই দিনটোৱে আমাক আমাৰ বীৰ জোৱানসকলৰ অদ্ভুত সাহসক সোঁৱৰাই দিয়ে। কাৰ্গিলৰ উচ্চ শিখৰ, কঠিন জলবায়ু, শত্ৰুৰ প্ৰত্যাহ্বান সকলো পৰিস্থিতি আমাৰ সৈনিকসকলৰ সন্মুখত আছিল। কিন্তু তেওঁলোকৰ মনোবল সকলো প্ৰত্যাহ্বান ৰক্ষাৰ বাবে সকলো অৰ্পণ কৰে। আজি কাৰ্গিল বিজয় দিৱসত মই সকলো বীৰ শ্বহীদ আৰু বীৰ সৈনিকক শ্ৰদ্ধাৰে নমস্কাৰ জনাইছো। বন্ধুসকল, আজিৰ ভাৰতে নিজৰ বীৰসকলক কেৱল স্মৰণ কৰাই নহয়, কেইবাটাও প্ৰজন্মলৈ তেওঁলোকৰ গাথাক পৰিচিত কৰায়। এই উদ্দেশ্যেৰে এই বছৰত এক বিশেষ শৌৰ্য বিজয় যাত্ৰাৰ আয়োজন কৰা হৈছিল। ১৪ জুলাইত দিল্লীৰ ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকৰ পৰা আৰম্ভ হোৱা এই মটৰচাইকেল যাত্ৰা দ্ৰাছৰ কাৰ্গিল যুদ্ধ স্মাৰকত উপস্থিত হ'ব। ইয়াৰ বাৰ্তা হ'ল ওৱান ৰাইড, ওৱান নেশ্যন, ওৱান চেলিউট। এই যাত্ৰাই আমাক স্মৰণ কৰায় যে দেশৰ হকে দিয়া বলিদান কেতিয়াও পাহৰিব নোৱাৰি। বন্ধুসকল, আজি ভাৰতে নিজৰ সৈনিকসকলৰ সাহসৰ লগে লগে প্ৰযুক্তিগত ক্ষমতাকো শক্তিশালী কৰিছে। কিছুদিন পূৰ্বে ভাৰতীয় নৌসেনাত INS মহেন্দ্ৰগিৰি সংযুক্ত হৈছে। এইখন আধুনিক যুদ্ধ জাহাজৰ চানেকি ভাৰততে কৰা হৈছে, নিৰ্মাণো ভাৰততে কৰা হৈছে। ইয়াত ৭৫%তকৈও অধিক স্বদেশী সামগ্ৰী ব্যৱহাৰ কৰা হৈছে। এয়া আত্মনিৰ্ভৰ ভাৰতৰ বৰ্ধিত শক্তিৰ প্ৰতীক। এই মাহতেই DRDOই পিনাকা লং ৰেঞ্জ গাইডেড ৰকেটৰ সফল উৎক্ষেপণ সম্পন্ন কৰিছে। এই সফলতাৰ আঁৰত আমাৰ বৈজ্ঞানিক আৰু অভিযন্তাসকলৰ সামূহিক পৰিশ্ৰম নিহিত হৈ আছে। ২-৩ দিন পূৰ্বে DRDOই কুছা মিছাইলৰো সফল পৰীক্ষণ কৰিছে। বন্ধুসকল, আজি প্ৰতিৰক্ষা উৎপাদন বা প্ৰতিৰক্ষা ৰপ্তানি অথবা মিত্ৰ দেশৰ সৈতে ৰাজনৈতিক সহযোগৰ ক্ষেত্ৰত ভাৰতে নিৰন্তৰ নতুন শিখৰত আৰোহণ কৰিছে। এই মাহৰ আৰম্ভণিতে মই ইণ্ডোনেছিয়াত আছিলোঁ, য'ত ব্ৰহ্মছ আৰু অস্ত্ৰ মিছাইলৰ বাবে এক বৃহৎ বুজাপৰা চুক্তি হৈছিল। ভাৰতৰ প্ৰতিৰক্ষা উপকৰণ আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত বিশ্বৰ ভৰসা বাঢ়িছে। আহক এই কাৰ্গিল বিজয় দিৱসত আমি আমাৰ অমৰ শ্বহীদসকলক স্মৰণ কৰোঁ আৰু এক সুৰক্ষিত, সক্ষম আৰু আত্মনিৰ্ভৰ ভাৰত নিৰ্মাণত আমাৰ সংকল্প আৰু দৃঢ় কৰোঁ। মোৰ প্ৰিয় দেশবাসী, মন কী বাতৰ যোৱাটো খণ্ডত মই আপোনালোকৰ সৈতে কেটছ দ্য ৰেইন অভিযানৰ বিষয়ে কথা পাতিছিলোঁ। মই অনুৰোধ কৰিছিলোঁ যে বৰষুণৰ প্ৰতি টোপাল পানী সংৰক্ষণৰ এই অভিযানক জন আন্দোলন হিচাপে গঢ়ি তোলক। কেটছ দ্য ৰেইনৰ বাৰ্তা একেবাৰে পোনপটীয়া। য'ত বৰষুণ পৰে, যেতিয়া বৰষুণ পৰে, তাতে পানী সংৰক্ষণ কৰক। সেইবাবেই ৪ জুলাইৰ পৰা সমগ্ৰ দেশতে এক বিশেষ অভিযান আৰম্ভ কৰা হৈছে। ইয়াৰ জৰিয়তে বৰষুণৰ পানী সঞ্চয়, ভূগৰ্ভৰ পানীক পুনৰাই আহৰণ, পুৰণি জলস্তৰক পুনৰ্জীৱন আৰু গছপুলি ৰোপণ কাৰ্যসূচীক নতুন গতি প্ৰদান কৰা হৈছে। মই খুবেই সুখী যে গাঁৱেই হওক বা চহৰ, পঞ্চায়তেই হওক বা সামাজিক সংস্থা, সকলো স্থানতেই সকলোৱে আগবাঢ়ি আহি অংশগ্ৰহণ কৰিছে। ক'ৰবাত পুৰণি পুখুৰীৰ পৰা বোকা খান্দি উলিওৱা হৈছে, ক'ৰবাত কুঁৱাসমূহক পুনৰ্জীৱন দিয়া হৈছে। বন্ধ হৈ থকা বৰৱেলসমূহক ভূগৰ্ভৰ পানী ৰিচাৰ্জৰ মাধ্যম কৰা হৈছে। বন্ধুসকল, মধ্যপ্ৰদেশৰ সিধি জিলাত প্ৰায় ১৫০০ পুখুৰী নিৰ্মাণ কৰা হৈছে। নৰসিংহপুৰত অমৃত সৰোবৰ নিৰ্মাণ কৰা হৈছে। মহাৰাষ্ট্ৰৰ নাছিকৰ পানীৰ ধাৰণ ক্ষমতা বৃদ্ধি পাইছে। অন্ধ্ৰপ্ৰদেশৰ নন্দেয়ালৰ প্ৰতিখন গাঁও পঞ্চায়ততে পুৰণি পুখুৰীবোৰ ব্যৱহাৰৰ উপযোগী কৰি তোলা হৈছে। আমাৰ নগৰবোৰো পিছ পৰি থকা নাই। ছত্তীশগড়ৰ কোৰবা, উৰিষ্যাৰ ভুৱনেশ্বৰ আৰু অন্ধ্ৰপ্ৰদেশৰ বিজয়নগৰমত এই অভিযানৰ ফল ভালকৈ দেখা পোৱা গৈছে। আহক আমিও আমাৰ ওচৰৰ কোনো এটা পুখুৰী বা কুঁৱাৰ দায়িত্ব লওঁ, পানীৰ প্ৰতিটো টোপাল বচাওঁ। আজি সাঁচি ৰখা প্ৰতিটো টোপাল ভৱিষ্যতৰ প্ৰজন্মৰ বাবে ডাঙৰ সম্পদ। মোৰ প্ৰিয় দেশবাসী, কেইদিনমান আগতে গ্লাছগোত কমনৱেলথ গেমছ আৰম্ভ হৈছে। প্ৰতিজন দেশবাসীয়ে ভাৰতীয় দলটোক শুভেচ্ছা যাচিছে।
তেওঁলোক আটাইয়ে বিচাৰিছে আমাৰ প্ৰতিজন খেলুৱৈয়ে ভাল প্ৰদৰ্শন কৰি আটাইৰে অন্তৰ জয় কৰিব। বন্ধুসকল, শেহতীয়াকৈ আমাৰ যুৱকসকলে ক্ৰীড়া ক্ষেত্ৰত সুন্দৰ প্ৰদৰ্শন কৰি আছে। PV সিন্ধু বেডমিণ্টনত জাপান অপেনত খিতাপ জয় কৰা প্ৰথমগৰাকী ভাৰতীয় হ'ল। ই গোটেই দেশৰ বাবে গৌৰৱৰ কথা। ভাৰতীয় মহিলা ক্ৰিকেটৰ দলটোৱে লণ্ডনৰ লৰ্ডছ ষ্টেডিয়ামত নিজৰ প্ৰথমখন টেষ্ট মেচত জয়ী হয়। আমাৰ দলে 270 ৰানৰ বিশাল ব্যৱধানত বিজয়ী হৈ ইতিহাস ৰচনা কৰে। কিন্তু সেইটোৱেই একমাত্ৰ কথা নহয়। লৰ্ডছ ষ্টেডিয়ামৰ সুদীৰ্ঘ ইতিহাসত এইখন আছিল প্ৰথমখন মহিলা দলৰ টেষ্ট মেচ। এই ষ্টেডিয়ামতে 1983 চনত ভাৰতে প্ৰথমবাৰৰ বাবে ক্ৰিকেটৰ বিশ্বকাপ জয় কৰিছিল। এতিয়া আমাৰ নাৰী শক্তিয়েও ইয়াতেই দেশৰ নাম উজ্জ্বল কৰিলে। বন্ধুসকল, কিছুমান সৰু সৰু প্ৰয়াসৰে বহুত গুৰুত্ব থাকে। কেৰালামৰ এৰ্নাকুলামৰ দক্ষিণে চিত্তুৰত এখন বিদ্যালয়ত এটা সংস্কৃত ক্লাব আছে। ইয়াত এজন শিক্ষক অভিলাষ ডাঙৰীয়াই বেলেগ ধৰণেৰে সংস্কৃত ভাষাক জনপ্ৰিয় কৰিছে। অক্ষৰকন্দুক নামৰ এই প্ৰকল্পটোত সংস্কৃত ভাষাৰ প্ৰতিটো আখৰক ফুটবল খেলৰ ব্যৱহৃত শব্দৰ সৈতে সংযুক্ত কৰি সহজবোধ্য কৰি তোলা হৈছে। ফলত শিকোঁতেও আনন্দ পোৱা যায় আৰু খেলৰ প্ৰতিও ধাউতি বাঢ়ে। মোৰ প্ৰিয় দেশবাসী, যোৱা দেওবাৰে হোৱা বিক্ৰম-1ৰ সফল উৎক্ষেপণে প্ৰতিজন দেশবাসীকে গৌৰৱান্বিত কৰিছে। আমি প্ৰতিজন ভাৰতীয় মহাকাশ ক্ষেত্ৰৰ এই ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হ'লোঁ। ই আছিল ব্যক্তিগত খণ্ডত নিৰ্মিত প্ৰথমটো ৰকেট। আমাৰ যুৱ উদ্ভাৱকে এই অকল্পনীয় কামটো কৰি দেখুৱালে। তেওঁ কৌশল্য, আগ্ৰহ আৰু ধৈৰ্যৰ সমন্বয়ৰ সুন্দৰ উদাহৰণ দাঙি ধৰিলে। দীৰ্ঘদিন ধৰি মহাকাশ ক্ষেত্ৰ ব্যক্তিগত খণ্ডৰ বাবে মুকলি নোহোৱাকৈ আছিল। এই ক্ষেত্ৰত আগ্ৰহ থকা বহু যুৱকে নিজৰ প্ৰতিভা প্ৰদৰ্শনৰ সুযোগ নাপাইছিল। যুৱকসকলৰ হিতৰ বাবে আমি মহাকাশ ক্ষেত্ৰ ব্যক্তিগত খণ্ডৰ বাবে মুকলি কৰি দিলোঁ। ইয়াৰ ফল আজি বিশ্বই দেখা পাইছে। বন্ধুসকল, আমাৰ যুৱকসকলে বিজ্ঞানতো ভাৰতৰ শিৰ উচ্চ কৰিবলৈ সক্ষম হৈছে। ছায়েন্স অলিম্পিয়াডছ পৃথিৱীৰ এটি গুৰুত্বপূৰ্ণ প্ৰতিযোগিতা। ইয়াত বহুসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে ভাগ লয়। এই মাহতে ফিজিক্স, কেমিষ্ট্ৰি, বায়'লজি আৰু মেথমেটিক্স বিষয়ৰ অলিম্পিয়াড হৈছিল। এই প্ৰতিযোগিতাসমূহত ভাৰতীয় দলটোৱে সুন্দৰ প্ৰদৰ্শন কৰে। ফিজিক্স অলিম্পিয়াডত আমাৰ 5জন প্ৰতিযোগীয়ে স্বৰ্ণ পদক জয় কৰে আৰু ভাৰতে প্ৰথম স্থান লাভ কৰে। যোৱা এটা দশকত প্ৰতিটো ফিজিক্স অলিম্পিয়াডত আমাৰ ছাত্ৰসকলে সোণৰ বা ৰূপৰ পদক অৰ্জন কৰি আহিছে। কেমিষ্ট্ৰি অলিম্পিয়াডতে আমাৰ প্ৰতিজন ছাত্ৰ-ছাত্ৰীয়ে স্বৰ্ণ পদক লাভ কৰিলে। এইটো এতিয়ালৈকে হোৱা প্ৰদৰ্শনসমূহৰ ভিতৰত শ্ৰেষ্ঠ প্ৰদৰ্শন। বায়'লজি অলিম্পিয়াডতো আমাৰ প্ৰতিজন প্ৰতিযোগীয়ে স্বৰ্ণ পদককে ধৰি বিভিন্ন পদক লাভ কৰিছে। মেথমেটিক্স অলিম্পিয়াডত আমাৰ প্ৰতিযোগীসকলে 2টা সোণৰ আৰু 4টা ৰূপৰ পদক অৰ্জন কৰে। দেশৰ যুৱশক্তিক লৈ মই গৌৰৱান্বিত। ভাৰতত অলিম্পিয়াড আৰু হেকাথনৰ প্ৰতি মানুহৰ আগ্ৰহ বৃদ্ধি পাই আহিছে। মোৰ বিশ্বাস, দেশৰ যুৱকসকল আৰু অধিককৈ এই প্ৰতিযোগিতাসমূহৰ সৈতে জড়িত হ'ব আৰু ভাৰতৰ গৌৰৱ বৃদ্ধি কৰিব। মোৰ প্ৰিয় দেশবাসীসকল, শক্তি আৰু সাহসেৰে আগবাঢ়ি গ'লে যিকোনো পথ সহজে অতিক্ৰম কৰিব পাৰি। কাশ্মীৰৰ পৰম্পৰাগতভাৱে নিৰ্মাণ কৰা ৱগু নামৰ কঠবিধ ইয়াৰ উদাহৰণ। প্ৰথমতে দলনিৰ পৰা দলঘাঁহ জাতীয় তৃণ উঠাই আনি ৰ'দত শুকুৱাই লোৱা হয় আৰু পিছত ধানখেৰৰ সৈতে বৈ এই বিশেষ কঠবিধ তৈয়াৰ কৰা হয়। 2জন কাৰিকৰক একোখন কঠ প্ৰস্তুত কৰিবলৈ 4 দিনমান সময় লাগে। এই কঠবিধ পৰিৱেশ অনুকূল আৰু এই কঠবিধ ব্যৱহাৰ কৰিলে গৰম দিনত ঠাণ্ডা লাগে আৰু ঠাণ্ডা দিনত গৰম লাগে। মাজতে এই পৰম্পৰাগত কঠৰ প্ৰচলন কমি গৈছিল। পিছে শ্ৰীনগৰৰ গোলাম হুছেইন আৰু তেখেতৰ জী তানজিলাই এই ৱগু কঠবিধক পুনৰ জীৱন দিয়াৰ সংকল্প ল'লে। সাধাৰণ পৰিয়ালৰ এই ব্যক্তি দুজনে অনেক বাধা বিঘিনি অতিক্ৰম কৰি এই কঠ নিৰ্মাণ কৰি গ'ল। চাওঁতে চাওঁতে আন লোকসকলো এই কাৰ্যত লাগি পৰিল। তেওঁলোকে চৰকাৰী সহযোগো লাভ কৰিলে। জনপ্ৰিয় হৈ উঠা এই ৱগু কঠবিধ এতিয়া আন ঠাইলৈও বিক্ৰীৰ বাবে পঠিয়াব পৰা হৈছে। আমি আজি সকলো স্থানীয় দ্ৰব্যকে গুৰুত্ব দিছোঁ। স্থানীয় দ্ৰব্যৰ বাবে সৰব হোৱা
অৰ্থাৎ ভোকেল ফৰ লোকেল আমি এই মন্ত্ৰৰে আগবাঢ়িছোঁ। কাশ্মীৰৰ ৱগোক আপোনাৰ ঘৰতো ঠাই দিব পাৰি নেকি এবাৰ ভাবি চাবচোন। বন্ধুসকল, আমাৰ দেশত চাহ কেৱল এবিধ পানীয় নহয়, ই হৈছে আপোন কৰি লোৱাৰ আহিলা। পুৱাৰ আৰম্ভণিয়েই হওক, বন্ধুক লগ পোৱাৰ মুহূৰ্তই হওক, পৰিয়ালৰ আটাইৰে সৈতে কটোৱা মুহূৰ্তই হওক, সকলোতে চাহে সংগ দিয়ে। চাহৰ সৈতে মোৰ সম্পৰ্কৰ বিষয়টো আপোনালোকে ভালদৰেই জানে। পিছে আজি মই যিবিধ চাহৰ কথা ক'বলৈ ওলাইছোঁ, সি সোৱাদৰ লগতে কেইবাগৰাকী মহিলাৰ জীৱনলৈ আত্মনিৰ্ভৰতাৰ নতুন সুগন্ধিও বৈ আনিছে। উত্তৰ প্ৰদেশৰ বিজনোৰ জিলাৰ লক্ষীৱালা গাঁৱৰ মহিলাসকলে আত্মসহায়ক গোটৰ জৰিয়তে বিদুৰ প্ৰেৰণা স্বদেশী হাৰ্বেল টি তৈয়াৰ কৰিছে। ইয়াত গন্ধবিৰিনা, তুলসী, গিলয়, মুলেঠি, কেঁচা হালধি, ডালচেনি, ইলাচি, চফ আদি কেইবাবিধো প্ৰাকৃতিক উপকৰণ মিহলোৱা আছে। সুন্দৰ সোৱাদ আৰু উপকাৰিতাৰ বাবে এই চাহবিধ অতি সোনকালে জনপ্ৰিয় হৈ উঠিছে। প্ৰয়াগৰাজৰ মহাকুম্ভ আৰু দিল্লীৰ আন্তঃৰাষ্ট্ৰীয় খাদ্য উৎসৱত ই বহু সমাদৰ লাভ কৰিছে। বিদেশী পৰ্যটকো এই চাহবিধৰ প্ৰতি আগ্ৰহী হৈ উঠিছে। জ্ঞান, প্ৰকৃতি আৰু মহিলাসকলৰ আত্মবিশ্বাস জড়িত হৈ পৰিলে সৰু সৰু প্ৰচেষ্টাও গৈ বৃহৎ কলেবৰলৈ পৰিৱৰ্তিত হ'ব পাৰে। মোৰ প্ৰিয় দেশবাসী, আজি সমগ্ৰ দেশতে এক পেড় মা কে নাম অভিযানৰ মাজেৰে দেশবাসীয়ে প্ৰকৃতিৰ প্ৰতি তেওঁলোকৰ দায়িত্ব পালন কৰিছে। যেতিয়া সমাজখন এই ভাৱনাৰে একগোট হয়, তেতিয়া বহু সুন্দৰ আৰু প্ৰেৰণাদায়ক উদাহৰণ আমি দেখিবলৈ পাওঁ। বন্ধুসকল, আহমেদাবাদত জন অংশীদাৰিত্বৰ শক্তি আৰু প্ৰভাৱৰ এটি উদাহৰণ আমি দেখিবলৈ পাইছোঁ। ইয়াৰ ভাৰজ অঞ্চলত ২৫,০০০ লোক লগ হৈ মাথো এঘণ্টা সময়ৰ ভিতৰত ৩ লাখতকৈও অধিক গছপুলি ৰোপণ কৰিছিল। স্কুলীয়া ছাত্ৰ-ছাত্ৰী, NCC কেডেট, স্বেচ্ছাসেৱী সংস্থা আৰু আন সাধাৰণ জনতাই ইয়াত অংশ লয়। আহিব ধৰা বছৰসমূহত এই গছপুলিবোৰেই এখন ঘন বননিৰ ৰূপ ল'ব। এই প্ৰচেষ্টাই গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডতো স্থান লাভ কৰিছে। এক পেড় মা কে নাম অভিযানত উত্তৰ প্ৰদেশতো জনশক্তিৰ প্ৰেৰণাদায়ক উদাহৰণ দেখিবলৈ পোৱা গৈছে। ১২ জুলাই তাৰিখে ইয়াত এদিনৰ ভিতৰতে ৩৫ কোটিৰো অধিক গছপুলি ৰোপণ কৰা হয়। উত্তৰ প্ৰদেশৰ সাংসদ হিচাপে মই এই কথাত গৰ্ববোধ কৰোঁ। মোৰ প্ৰিয় দেশবাসী, বৃক্ষ মাত্ৰ মানুহৰ প্ৰয়োজনৰ বাবে নহয়, ই অগণন জীৱৰো আৱাসস্থল। গুজৰাটৰ গিৰ বনাঞ্চলত প্ৰায় ৬০ বছৰৰ পাছত ইণ্ডিয়ান গ্ৰে হৰ্ণবিল চৰায়ে পুনৰ আৱাসস্থল গঢ়ি তুলিছে। গিৰ অৰণ্যত বহু বছৰ ধৰি চলা সংৰক্ষণ আৰু পুনৰ সংস্থাপন প্ৰচেষ্টাৰ ফলত ই সম্ভৱপৰ হৈ উঠিছে। হৰ্ণবিল পক্ষীক অৰণ্যৰ কৃষক বুলি কোৱা হয়। ইহঁতে ফল খাই তাৰ গুটিবোৰ দূৰ দূৰণিলৈকে সিঁচি দিয়ে আৰু তাৰ ফলস্বৰূপে অৰণ্যত নতুন নতুন গছ-গছনিৰ জন্ম হয় আৰু অৰণ্যখন সেউজ সজীৱ হৈ থাকে। মই আপোনালোক সকলোকে অনুৰোধ কৰোঁ যেন আপোনালোকে জীৱনৰ কিছু বিশেষ সময় প্ৰকৃতিৰ সৈতে নিয়োজিত কৰে। নিজৰ মাতৃৰ নামত এটা গছপুলি ৰোপণ কৰক। আজি ৰোপণ কৰা এটি গছপুলি এদিন সেউজ প্ৰকৃতি, নিৰ্মল বতাহ আৰু এটি সুন্দৰ ভৱিষ্যতৰ আৰম্ভণি হ'ব। মোৰ প্ৰিয় দেশবাসী, আমি জানো যে বৰ্তমানৰ প্লাষ্টিক প্ৰদূষণ সমগ্ৰ বিশ্বৰ পৰিৱেশৰ বাবে এক প্ৰত্যাহ্বান হৈ পৰিছে। ছিংগল ইউজ প্লাষ্টিক অৰ্থাৎ এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ আৱৰ্জনাই বহু বছৰলৈকে প্ৰকৃতিৰ ক্ষতিসাধন কৰে। গতিকে প্লাষ্টিকৰ সঠিক ব্যৱহাৰ অত্যন্ত জৰুৰী হৈ পৰিছে। বন্ধুসকল, বিহাৰৰ সীতামাৰীত আৱৰ্জনাৰ পৰা সম্পদ অৰ্থাৎ ৱেষ্ট টু ৱেল্থৰ এটি সুন্দৰ উদাহৰণ দেখিবলৈ পোৱা গৈছে। ইয়াত আৱৰ্জনাৰ ৰিচাইক্লিঙৰ জৰিয়তে তাৰ পৰা বেঞ্চ তৈয়াৰ কৰা হৈছে। এখন বেঞ্চ তৈয়াৰ কৰোঁতে প্ৰায় ৪০ কিলো ছিংগল ইউজ প্লাষ্টিকৰ ব্যৱহাৰ হয়। এই বেঞ্চবোৰ মজবুত, আৰামদায়ক হোৱাৰ লগতে পৰিৱেশ অনুকূল। এইসমূহ চৰকাৰী বিদ্যালয়, উদ্যান আদিত ব্যৱহাৰ কৰা হয়। ইয়াৰ যোগেদি মানুহৰ মাজত পৰিৱেশ সংৰক্ষণৰ প্ৰতি সচেতনতাও বৃদ্ধি পায়। এই প্ৰচেষ্টাত স্থানীয় আৰু জিলা কৰ্তৃপক্ষৰো গুৰুত্বপূৰ্ণ ভূমিকা আছে। স্থানীয় পৰ্যায়ত কিছু কৰ্মসংস্থানৰ সৃষ্টি হৈছে। সীতামাৰীৰ এই উদাহৰণে আমাক কয় যে ৰিডিউজ, ৰিইউজ আৰু ৰিচাইকেল আজি এটি ধ্বনি হৈ থকা নাই, ই আমাৰ জীৱনৰ এটি অংশ হৈ পৰিছে। বন্ধুসকল,
আপোনাসৱৰ নিশ্চয় মনত আছে যে যোৱা খণ্ডৰ মন কী বাতত মই গণেশ উৎসৱৰ কথা কৈছিলোঁ। মই কৈছিলোঁ যে আমি স্বদেশৰ মাটিৰে নিৰ্মিত গণেশ দেৱতাৰ পূজা কৰা উচিত। POPৰে নিৰ্মিত প্ৰতিমা বিদেশৰ পৰা আমদানি কৰা হয় আৰু সেইবাবেই আমি আমাৰ মাটিৰে তৈয়াৰী প্ৰতিমা আমাৰ ঘৰত স্থাপন কৰিব লাগে। এই বিষয়ে বহু ব্যক্তিয়ে মোলৈ নিজৰ বিবেচনা ব্যক্ত কৰি বাৰ্তা প্ৰেৰণ কৰিছে। তেখেতসকলে লিখিছে যে মন কী বাতত এই বিষয়ে আলোচনা হোৱা বাবে তেওঁলোকে সঠিক সময়ত সিদ্ধান্ত ল'ব পাৰিছে আৰু মাটিৰে নিৰ্মিত গণেশৰ প্ৰতিমা স্থাপন কৰিবলৈ সংকল্প গ্ৰহণ কৰিছে। মই পুনৰবাৰ অনুৰোধ কৰিছোঁ যাতে এইবাৰ গণপতি পূজাৰ সময়ত আপোনালোকে মাটিৰে তৈয়াৰী প্ৰতিমাহে স্থাপন কৰে। আপোনালোকৰ এই কাৰ্য এক অৰ্থত প্ৰকৃতি পূজাৰ সমতুল্য হ'ব। মোৰ প্ৰিয় দেশবাসী, এইবাৰ মই আপোনালোকক এনে এগৰাকী ব্যক্তিৰ বিষয়ে জনাম যাৰ কথাই আপোনালোকক গৌৰৱান্বিত কৰিব। এই ব্যক্তিগৰাকী বিজ্ঞান আৰু উদ্ভাৱনৰ ক্ষেত্ৰৰ সৈতে জড়িত। বিশ্বব্যাপী তেখেতৰ পৰিচয় আছে আৰু তথাপি তেখেতৰ মাটিৰ সৈতে আছে গভীৰ সম্পৰ্ক। তেখেত হৈছে মণিপুৰৰ ডক্টৰ ৰোনাল্ডো ৰেছৰাম মহাশয়। তেওঁৰ নাম যদিও ৰোনাল্ডো, তেওঁ কিন্তু এগৰাকী জ্যোতিৰ পদাৰ্থ বিজ্ঞানী। তেওঁ বৰ্তমান জাপানত কৰ্মৰত আৰু তৰুণ তাৰকামণ্ডলৰ বিষয়ে গৱেষণা কৰা এটি গৱেষক দলৰ সৈতে জড়িত। আপোনালোকে নিশ্চয় জানিব বিচাৰিব যে তেওঁনো প্ৰকৃততে কৰিছে কি। এই বিজ্ঞানীজনে এটি বিশাল তৰুণ তাৰকামণ্ডলৰ নাম ৰাখিছে লোকটাক প্ৰটো ক্লাষ্টাৰ। লোকটাক হৈছে মণিপুৰৰ এটি বিশাল হ্ৰদ। লোকটাক হ্ৰদত থকা ভাসমান সৰু সৰু উদ্ভিদজাত দ্বীপসমূহে ইয়াৰ এক অনন্য দৃশ্য অংকন কৰিছে। এনে লাগে যেন এনে বিশাল সমুদ্ৰত বহু সৰু সৰু দ্বীপ উটি ফুৰিছে। একেধৰণে ব্ৰহ্মাণ্ডত তৰুণ তাৰকামণ্ডলেও সদৃশ দৃশ্যৰ সৃষ্টি কৰে। আজি মণিপুৰৰ লোকটাক হ্ৰদে দেশৰ মানচিত্ৰতেই নহয়, ব্ৰহ্মাণ্ডৰ বিশালতাতো ইয়াৰ পৰিচয়ৰ জিলিকনি তুলিছে। এই কথাই সকলো ভাৰতীয়কে গৌৰৱান্বিত কৰিব। আমাৰ যুৱ বন্ধুসকলে এই শিক্ষা লাভ কৰিব যে তেওঁলোকে নিজৰ পৰম্পৰাৰ সৈতে জড়িত থাকিও সফলতাৰ উচ্চ শিখৰলৈ আৰোহণ কৰিব পাৰে। মোৰ প্ৰিয় দেশবাসী, আৰু কিছুদিন পাছত ৭ আগষ্ট তাৰিখে আমাৰ দেশে নেশ্যনেল হেণ্ডলুম ডে পালন কৰিব। এই দিৱসত আমি আমাৰ দেশৰ শিপিনীসকলৰ দক্ষতা আৰু সৃজনীশীলতাৰ উৎসৱ উদযাপন কৰোঁ। আমাৰ এই শিপিনীসকলে বংশানুক্ৰমে চলি অহা পৰম্পৰাক চলমান কৰি ৰাখিছে। বন্ধুসকল, হাতেৰে নিৰ্মিত পোছাক পৰিধানে কোনো নহয় কোনো ক্ষেত্ৰ, সম্প্ৰদায় আৰু ইয়াৰ সৈতে জড়িত অগণন লোকৰ কাহিনী ব্যক্ত কৰে। এইসকল লোকে গৰ্বেৰে সৈতে ভাৰতৰ সংস্কৃতিক, ঐতিহ্যক আমাৰ পোছাক পৰিধানৰ সৈতে জড়িত কৰে। মই অনুৰোধ কৰিছোঁ যে আমি যেন এই হস্তকলাক উৎসাহিত কৰোঁ আৰু আমাৰ শিপিনীসকলক সন্মান জনাওঁ। আহক আমি ভোকেল ফৰ লোকেলৰ ধাৰণাক আৰু শক্তিশালী কৰি তোলোঁ। বন্ধুসকল, আজি দেশত যি ধৰণে হস্ততাঁতক উদগনি যোগোৱা হৈছে তাৰ তুলনাত বহু লোকৰ জীৱন উন্নত হৈছে। পোচামপল্লীৰ পৰা পাটনালৈ আৰু কোঠামপল্লীৰ পৰা কচ্ছলৈকে ইয়াৰ বহুতো উদাহৰণ আছে। আজি এনে বহু লোক আৰু গোট আছে যিয়ে আমাৰ হস্ততাঁতৰ গৌৰৱোজ্জ্বল পৰম্পৰাক নতুন শক্তি আৰু পৰিচয় প্ৰদান কৰিছে। কোনোবাই পোচামপল্লী ইক্টৰ সুন্দৰ পৰম্পৰাক আগবঢ়াই লৈ গৈছে, কোনোবাই আকৌ মহিলা তাঁতীসকলক একেলগ কৰি ঊলৰ সামগ্ৰী প্ৰস্তুত কৰি আছে। কিছুমানে কেৰলমৰ পৰম্পৰাগত কাছাভু কলা সংৰক্ষণ কৰি আছে। ইয়াৰ দ্বাৰা আমাৰ মাতৃভগ্নীসকলকো কৰ্মসংস্থাপন প্ৰদান কৰা হৈছে। বন্ধুসকল, মই বিশেষভাৱে উল্লেখ কৰিব বিচৰা আন এটা বিষয় হ'ল খাদী। আমি সকলোৱে জানো যে খাদী মহাত্মা গান্ধীৰ অতি প্ৰিয় আছিল। যোৱা কেইবছৰমানৰ ভিতৰত খাদী অতি জনপ্ৰিয় হৈ পৰিছে। যোৱা 12 বছৰত ইয়াৰ বিক্ৰী ছগুণ বৃদ্ধি পাইছে। বিক্ৰীৰ পৰিমাণ এতিয়া 8,000 কোটি টকাৰ ওচৰ চাপিছে। মই আপোনালোক সকলোকে আগন্তুক উৎসৱত খাদীৰ কিবা নহয় কিবা সামগ্ৰী, হস্ততাঁত বা হস্তশিল্পৰ কিবা নহয় কিবা সামগ্ৰী নিশ্চিতভাৱে ক্ৰয় কৰিবলৈ অনুৰোধ জনাইছোঁ। মোৰ প্ৰিয় দেশবাসী, যদি আপোনাক প্ৰশ্ন কৰা হয় যে ভাৰতত কিমান ধৰণৰ বাদ্যযন্ত্ৰ আছে, আপুনি হয়তো ভাবিব লগা হ'ব। ইয়াৰ কাৰণ হ'ল আমাৰ ইয়াত বহুতো বাদ্যযন্ত্ৰ আছে আৰু তাৰ সৈতে বিভিন্ন পৰম্পৰা জড়িত হৈ আছে। এনেধৰণৰ এবিধ বাদ্য আছে ত্ৰিপুৰাৰ চুংপ্ৰেং।
জনজাতীয় সম্প্ৰদায়সমূহৰ মাজত ই যথেষ্ট জনপ্ৰিয়। বাঁহেৰে সজা এই বাদ্যযন্ত্ৰটোত 3ডাল তাঁৰ আছে। ইয়াৰ পৰা ওলোৱা সুৰ অতি সুমধুৰ, যি সৰোদৰ দৰে। কোনো কাৰণত যুৱক-যুৱতীসকলৰ মাজত ইয়াৰ জনপ্ৰিয়তা হ্ৰাস পাবলৈ আৰম্ভ কৰিছিল। এনে পৰিস্থিতিত সুৰজ কুমাৰ দেৱবৰ্মাই ইয়াক পুনৰ জনপ্ৰিয় কৰাৰ সংকল্প লৈছিল। আজি তেওঁৰ প্ৰচেষ্টা সফল হৈছে। তেওঁ তাত চোংপ্ৰেঙৰ লগতে অন্যান্য পৰম্পৰাগত বাদ্যযন্ত্ৰও পৰিৱেশন কৰি আহিছে। ককবৰক লোকসংগীত, বাউল গীত, বাংলা লোকসংগীত তেওঁ খুব ভাল পায়। এতিয়া মই আপোনাক এটি সৰু অডিঅ' ক্লিপ শুনাব বিচাৰিছোঁ। এই সংগীত আপুনি কেতিয়াও পাহৰিব নোৱাৰিব। বন্ধুসকল, মই নিশ্চিত যে এয়া শুনি আপোনালোকৰ মন অতি আনন্দিত হৈছে। মই দেৱবৰ্মাজীৰ বাবে অতি গৌৰৱান্বিত। পৰম্পৰাগত সংগীতক জনপ্ৰিয় কৰাৰ বাবে তেওঁৰ প্ৰচেষ্টা অত্যন্ত প্ৰশংসনীয়। মই আপোনালোককো অনুৰোধ জনাইছোঁ যে আপোনালোকৰ চাৰিওফালে থকা পৰম্পৰাগত বাদ্যযন্ত্ৰৰ বিষয়েও তথ্য ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰক। আপোনাৰ এই প্ৰচেষ্টাই নিশ্চিতভাৱে আনকো পৰম্পৰাগত ভাৰতীয় সংগীতৰ সৈতে সংযোগ কৰিব। মোৰ প্ৰিয় দেশবাসী, কাইলৈ ২৭ জুলাইত ভাৰত ৰত্ন ডক্টৰ APJ আব্দুল কালামৰ পুণ্যতিথি। ডক্টৰ কালামৰ ব্যক্তিত্বৰ বহুতো অনুপ্ৰেৰণাদায়ক দিশ আছিল, কিন্তু তেওঁৰ হৃদয়ৰ আটাইতকৈ ওচৰত আছিল এগৰাকী শিক্ষকৰ ভূমিকা। তেওঁ শিশু আৰু যুৱক-যুৱতীসকলক ডাঙৰ সপোন দেখিবলৈ অনুপ্ৰাণিত কৰিছিল। কাকতালীয়ভাৱে এই সপ্তাহতে আমি পবিত্ৰ গুৰু পূৰ্ণিমা উদযাপন কৰিম। আমাৰ পিতৃ-মাতৃ আমাৰ প্ৰথম শিক্ষাগুৰু। বিদ্যালয়ৰ শিক্ষকসকলে আমাক সদায় জ্ঞান দিয়ে। গুৰু পূৰ্ণিমা হৈছে এনে সকলো গুৰুৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপনৰ এক উপলক্ষ। মই দেশৰ সকলো শিক্ষক আৰু গুৰুক শ্ৰদ্ধাৰে প্ৰণাম জনাইছোঁ। বন্ধুসকল, কেইসপ্তাহমানৰ ভিতৰতে আমি আমাৰ স্বাধীনতাৰ মহান উৎসৱো উদযাপন কৰিম। 15 আগষ্ট প্ৰতিজন ভাৰতীয়ৰ বাবে এক গৌৰৱৰ দিন। এই দিনটো ভাৰত মাতাৰ স্বাধীনতাৰ বাবে নিজৰ সৰ্বস্ব ত্যাগ কৰা অগণন সাহসী বীৰক স্মৰণ কৰাৰ দিন। তেওঁলোকৰ ত্যাগ আৰু তপস্যাৰ বাবেই আজি আমাৰ হাতত ত্ৰিৰংগ পতাকা আছে। এই ত্ৰিৰংগাত আমাৰ সংবিধানৰ আদৰ্শ আছে। বন্ধুসকল, যোৱা কেইবছৰমানৰ ভিতৰত হৰ ঘৰ ত্ৰিৰংগা অভিযানে সমগ্ৰ দেশক এক অনন্য ভাৱনাৰে উজ্জীৱিত কৰিছে, একগোট কৰিছে। ত্ৰিৰংগ পতাকাৰ এই উৎসৱ প্ৰতিখন ঘৰতে, প্ৰতিটো ৰাস্তাত দেখিবলৈ পোৱা যায়। এই বছৰো আমি সম্পূৰ্ণ উৎসাহেৰে হৰ ঘৰ ত্ৰিৰংগা অভিযানক আগুৱাই নিব লাগিব। আপোনাৰ ঘৰত সম্পূৰ্ণ সন্মান সহকাৰে ত্ৰিৰংগ পতাকা উত্তোলন কৰিব লাগিব। বন্ধুসকল, প্ৰতি বছৰে 15 আগষ্টৰ আগে আগে আপোনালোকে মোক বহুতো ন ধাৰণা আৰু পৰামৰ্শ প্ৰেৰণ কৰে। এই বছৰতো মাইগভত আপোনালোকৰ ন চিন্তা আৰু পৰামৰ্শ প্ৰেৰণ কৰিব। আপোনালোকৰ পৰামৰ্শৰ বাবে মই অপেক্ষাৰত। বন্ধুসকল, মন কী বাত আজিলৈ ইমানেই। অহা মাহত দেশবাসীৰ বহুতো নতুন উপলব্ধি আৰু প্ৰেৰণাদায়ক প্ৰয়াসৰ বতৰাৰ সৈতে পুনৰ লগ পাম। তেতিয়ালৈকে মোক অনুমতি দিয়ক। বহুত বহুত ধন্যবাদ। নমস্কাৰ।